আজিৰ পৰা আৰম্ভ হ'ব শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাস মহোৎসৱসমূহ। সমান্তৰালভাৱে দেখা পোৱা গৈছে যিসমূহ পোচাক ভাণ্ডাৰ আছে, পোচাক ভাণ্ডাৰসমূহত তেখেতলোকে যি কৃষ্ণৰে হওক, কংসৰে হওক বা বিভিন্ন অভিনয়ৰ বাবে যিসমূহ ড্ৰেছ নিয়া হয়, সেই ড্ৰেছসমূহ প্ৰস্তুত কৰি থকা দেখা পোৱা গৈছে। মই বৰ্তমান উপস্থিত আছোঁ বৰঙাবাৰীস্থিত সুদৰ্শন পোচাক ভাণ্ডাৰ আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশ কিছু আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। মই অলপ ভিতৰলৈ সোমাই আহিবলৈ চেষ্টা কৰিম। এতিয়া তেখেতলোকে খুব ধুনীয়াকৈ কিছুমান ড্ৰেছ ৰেডি কৰি থোৱা হৈছে। মই অকণ আহিবলৈ অনুৰোধ জনাইছোঁ। এইটো এটা কংসৰ ড্ৰেছ আৰু কালকেতুৰ ড্ৰেছ দুটা ৰেডি কৰি থোৱা হৈছে। অকণমান দেখাই দিয়া, এই মুকুটো দেখাই দিয়া, আপোনালোকে চাই লওক। এইটো এটা কংসৰ ড্ৰেছ ইয়াতে ৰেডি কৰি থোৱা হৈছে। এইটো ব্ৰেণ্ড নিউ হয়, এতিয়ালৈকে কোনেও ইউজ কৰা নাই। আৰু অলপ আমি ড্ৰেছটো দেখাবৰ বাবে অনুৰোধ জনাম। ড্ৰেছটো অকণ দেখাই দিয়া, আপোনালোকে চাব পাৰিব। এইটো হৈছে কংসৰ ড্ৰেছ। কোনোবাই যদি ভাবি আছে কংস ভাৰত অভিনয় কৰিম বুলি, এই ড্ৰেছটো আপোনালোকে নি পেলাই পিন্ধি পেলাই আকৌ ঘূৰাই দিবলৈ, অৰ্থাৎ এওঁলোকে এই ড্ৰেছটো ভাড়ালৈ দিব ৰাসৰ বাবে। আমি অকণ ভিতৰলৈ সোমাই আহিম। সুদৰ্শন শিল্পী সমাজৰ ইয়াতে ব্যক্তি আছে। মই কৃষ্ণৰ ড্ৰেছকেইটা দেখাবৰ কাৰণে অনুৰোধ জনাম। এইটো এটা কমলা ৰঙত খুব ধুনীয়াকৈ কৃষ্ণৰ ড্ৰেছ এটা প্ৰস্তুত কৰি থকা হৈছে। তাৰপিছত নেক্সট আৰু এটা দেখাবৰ বাবে অনুৰোধ জনাম। এইটো কমলা ৰঙৰ কৃষ্ণৰ ড্ৰেছ খুব ধুনীয়া লাগিছে। ৰাতি লাইটত খুব ধুনীয়া শ্বাইনিং কৰিব। এইটো আৰু এটা কমলা ৰঙৰ ড্ৰেছ, ব্ৰেণ্ড নিউ। এইটো এতিয়ালৈকে কোনো ইউজ কৰা নাই। আপোনালোকে যদি লৈ নতুনভাৱে এই ড্ৰেছটো পিন্ধিব পাৰিব। নেক্সট আৰু এটা দেখাবৰ বাবে অনুৰোধ জনাম। এইকেইটা কমলা ৰঙৰ এটা গল্ডেন কালাৰৰ ড্ৰেছ দেখাবৰ বাবে অনুৰোধ জনাম মই। এইটো এটা গল্ডেন কালাৰৰ ড্ৰেছ। কৃষ্ণৰ যিসকলে অভিনয় কৰিব বিচাৰিছে, ইয়াৰ পৰা আপোনালোকে ব্ৰেণ্ড নিউ এনে ড্ৰেছ লৈ গৈ আপোনালোকে অভিনয় কৰিব পাৰিব। এইখন হৈছে কিংকিণীখন। আৰু ড্ৰেছ দেখাবৰ বাবে অনুৰোধ জনাম। যিহেতু এখন ৰাসত প্ৰায় 4 পৰা 5টা কৃষ্ণ থাকে, যথেষ্টকেইটা ড্ৰেছৰ প্ৰয়োজন হয়। আপোনালোকে দেখা পাইছে ইয়াৰ চিলনিয়ে কটা হোৱা নাই, অৰ্থাৎ যোনে নিব তেখেতে কাটি পেলাই ড্ৰেছটো পিন্ধিব পাৰিব। ব্ৰেণ্ড নিউভাৱে ড্ৰেছটো ৰেডি কৰি থকা হৈছে। আপোনালোকে দেখা পাইছে এইটো হয়তো সৰু কৃষ্ণই এই ড্ৰেছটো পিন্ধিব পাৰিব। আৰু দেখাবৰ বাবে অনুৰোধ জনাম, যথেষ্ট সংখ্যক ড্ৰেছ ইয়াতে প্ৰস্তুত কৰি থকা হৈছে। এইটো অকণমান হেভিকৈ বনোৱা হৈছে কৃষ্ণৰ ড্ৰেছ। আপোনালোকে দেখা পাইছে ইয়াত মেটেল যথেষ্ট ইউজ কৰা হৈছে। সুদৰ্শন পোচাক ভাণ্ডাৰে যথেষ্ট মেটেল ইউজ কৰি কৃষ্ণৰ ড্ৰেছ প্ৰস্তুত কৰিছে, যাক যেনেকৈ লাগে। কিছুমানে কম লাইট ৱেইট বিচাৰে, লাইট ৱেইটৰ কাৰণে লাইট ৱেইট ড্ৰেছ ইয়াতে আছে। আৰু কিছুমানে হেভি মেটেলত ড্ৰেছ বিচাৰে, তেওঁলোকৰ বাবে অলপ হেভি মেটেল ইউজ কৰি ইয়াতে ড্ৰেছসমূহ কিন্তু প্ৰস্তুত কৰা দেখা পোৱা গৈছে। আৰু দেখাবৰ বাবে অনুৰোধ জনাম শ্ৰীকৃষ্ণৰ ড্ৰেছ। শ্ৰীকৃষ্ণৰ অন্য এটা ড্ৰেছ দেখাবৰ বাবে অনুৰোধ জনাম। এইটো এটা ড্ৰেছ, আপোনালোকে চাওক। এইটো গল্ডেন কালাৰত প্ৰস্তুত কৰা হৈছে। ৰাতি লাইটত ধুনীয়া চিকমিকনি আহিব এইসমূহ ড্ৰেছৰ, আপোনালোকে চাই লওক। মই সুদৰ্শন শিল্পী সমাজৰ এজন ইয়াতে ব্যক্তি আছে, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপুনি দাদা ইয়াতে কৰ্মৰত হৈ থকা কিমান দিন হ'ল? আজি প্ৰায় 3 মাহ মানে হৈ গ'ল, 3-4 মাহ। 3-4 মাহ। কেনেকুৱা এতিয়া ধৰি লওক ৰাস সমাগত, এই সময়তে যথেষ্ট সংখ্যক ড্ৰেছৰ ভাড়াত যায় বা আমি গম পাইছোঁ আপোনালোকে বিক্ৰীও কৰে। বিক্ৰী কৰোঁ। কেনেকুৱা গৈছে ড্ৰেছৰ ভাড়া এইবাৰ? ভাড়াও গৈছে মোটামুটি। আমি এইবাৰ ৰাসত দিম 5খন ৰাসত দিম। এইবাৰ বৰঙাবাৰী আছে, চাৰিআলি যাব, চাৰিঙীয়া যাব, চাৰিখেলীয়া যাব, গহপুৰ যাব, 5খন পাইছোঁ আজি। এতিয়া যিহেতু ডিচেম্বৰ মাহলৈকে ৰাস হয়, ডিচেম্বৰলৈকে আছে। ডিচেম্বৰলৈকে আপোনালোকৰ বুকিং ইতিমধ্যে আহি আছে। শ্ৰীকৃষ্ণৰ মুকুটসমূহ মই কেমেৰা সহযোগী খুব ধুনীয়াকৈ মুকুটকেইটা জুম কৰি দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। খুব ধুনীয়া ধুনীয়া মেটেল ইউজ কৰি, মই আকৌ এবাৰ কৈছোঁ, সুদৰ্শন শিল্পী সমাজে প্ৰতি বৰ্ষতে নিজৰ ড্ৰেছৰ যি ষ্টাইল, সেই ষ্টাইল
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।